কণ্ঠশিল্পী দীক্ষুৰ ঘৰত আত্মগোপন কৰি আছিলে সুমিয়ে সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ কৰিলে খুদ কণ্ঠশিল্পীগৰাকীয়ে নিশা 12 বজালৈকে দীক্ষুৰ বাসগৃহত আছিল সুমি তাৰ্কী ঘৰত থকা অৱস্থাতে সুমি তাৰ্কীকলৈ ফোন আহিছিল আৰক্ষীৰ আনহাতে কিন্তু আৰক্ষীৰ ফোন ধৰা নাছিলে সুমি তাৰ্কীকে আৰু ইতিমধ্যে কণ্ঠশিল্পীগৰাকীও দুজনক ইতিমধ্যে তেওঁৰ ঘৰৰ পৰা যাবলৈ কৈছিলে এই বিষয় সন্দৰ্ভত জনাই যাম খুব বিশেষ কণ্ঠশিল্পী দীক্ষুৰ ঘৰত আত্মগোপন কৰিছিল সুমিয়ে সংবাদ মাধ্যমৰ সন্মুখত প্ৰকাশ খুদ কণ্ঠশিল্পীগৰাকীৰ নিশা 12 বজালৈকে দীক্ষুৰ বাসগৃহত আছিল সুমি তাৰ্কী ঘৰত থকা অৱস্থাতে সুমি তাৰ্কীকলৈ ফোন আহিছিল আৰক্ষীৰ কিন্তু আৰক্ষীৰ ফোন ধৰা নাছিলে সুমি তাৰ্কীকে মই তেওঁলোক দুজনকে আমাৰ ঘৰৰ পৰা যাবলৈ কৈছিলোঁ উদয়পুৰৰ সুমি বিয়ালৈ গৈছিলে কণ্ঠশিল্পীগৰাকী আনহাতে সুমিক আত্মসমৰ্পণ কৰাৰ পৰামৰ্শ প্ৰদান কৰিছিলে দীক্ষুৱে সংবাদ মাধ্যমৰ আগত বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছে ইতিমধ্যে দীক্ষু আৰু তেওঁৰ পত্নীয়ে আৰু আমি যেহেতু জনাইছো যে বৰ্তমান সময়ৰ অসমৰ সংবাদ শিৰোনাম দখল কৰি থকা একমাত্ৰ ঘটনাই হৈছে সুমি বৰাৰ যি অনলাইন ট্ৰেডিং যি আছে অনলাইন ট্ৰেডিঙৰ লগত ইতিমধ্যে তেওঁৰ নাম সাঙুৰ খাইছে আৰু তেওঁৰ যিগৰাকী সম্পৰ্কীয় ভাতৃ আছিলে বিশাল ফুকন বৰ্তমান আৰক্ষীৰ আওতাত আছে আৰু ইতিমধ্যে আজি আদালতত তেওঁক হাজিৰ কৰা হ'ব আৰু ইয়াৰ পিছতে এতিয়া সুমি বৰাৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে যেহেতু তীব্ৰ অভিযান অব্যাহত ৰাখিছে আৰু ইতিমধ্যে সুমি বৰা আৰু ইতিমধ্যে আৰু লগতে তেওঁৰ যিগৰাকী স্বামী আছে তাৰ্কিক বৰুৱা সেই তাৰ্কিক বৰুৱাকো ইতিমধ্যে আৰক্ষীয়ে চলাত কৰিছে তেওঁলোকৰ বিৰুদ্ধে বৰ্তমান অভিযান চলাই আছে কিন্তু বৰ্তমান সময়লৈকে কোনো ধৰণৰ সুসূত্ৰ লাভ কৰিব পৰা নাই এই দুয়োগৰাকী স্বামী স্ত্ৰীৰ বিৰুদ্ধে আৰু শেহতীয়াকৈ কণ্ঠশিল্পী দীক্ষুৰ ঘৰত আত্মগোপন কৰি আছিলে সুমি তাৰ্কিকে শেহতীয়াকৈ কণ্ঠশিল্পীগৰাকীয়ে খুদ এই মন্তব্য প্ৰকাশ কৰিছে সংবাদ মাধ্যমৰ আগত আৰু শেহতীয়াকৈ নিশা 12 বজালৈকে দীক্ষুৰ বাসগৃহত আত্মগোপন কৰি আছিলে সুমি তাৰ্কিকে নিশা 12 বজালৈকে কণ্ঠশিল্পীগৰাকীৰ বাসগৃহত আত্মগোপন কৰি আছিলে বুলি ইতিমধ্যে সংবাদ মাধ্যমৰ আগত স্পষ্টভাৱে সদৰি কৰিছে কণ্ঠশিল্পীগৰাকী আৰু লগতে তেওঁৰ পত্নীয়ে আৰু ইয়াৰ লগতে তেওঁ উল্লেখ কৰিছে ঘৰত থকা অৱস্থাতে অৰ্থাৎ কণ্ঠশিল্পী দীক্ষুৰ ঘৰত থকা অৱস্থাতে সুমি তাৰ্কীকলৈ আহিছিল বশিষ্ঠ আৰক্ষী থানাৰ পৰা ফোন আহিছিলে তাৰ্কিক বৰুৱালৈ আৰু তাৰ্কিক বৰুৱালৈ ফোন অহাৰ পিছতে ইতিমধ্যে কণ্ঠশিল্পীগৰাকীয়ে খুদ সুমি বৰা আৰু তাৰ্কিক বৰুৱাক তেওঁ উল্লেখ কৰিছিল যে তোমালোকে শীঘ্ৰে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰা শীঘ্ৰে তেওঁলোকক আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিবলৈ ইতিমধ্যে নিৰ্দেশ দিছিলে দীক্ষু শৰ্মাই আৰু ইয়াৰ লগতে তেওঁ উল্লেখ কৰিছিল যে তোমালোক শীঘ্ৰে মোৰ ঘৰৰ পৰা ওলাই যোৱা অৰ্থাৎ তেওঁলোকক নিজৰ ঘৰৰ বাসগৃহৰ পৰা ওলাই যাবলৈও ইতিমধ্যে কৈছিলে কণ্ঠশিল্পীগৰাকীয়ে আৰু ইয়াৰ পিছতে এতিয়া সেই সময়ছোৱাত অৰ্থাৎ আত্মগোপন কৰি থকা সময়ছোৱাত কি তেওঁলোকৰ মাজত কথা বতৰা হৈছিলে বা কি তেওঁলোকে কৈছিলে সুমি বৰা বা তাৰ্কিক বৰুৱাই কণ্ঠশিল্পীগৰাকীৰ আগত কি মন্তব্য প্ৰকাশ কৰিছিলে সেয়া সকলোবোৰ ইতিমধ্যে সংবাদ মাধ্যমৰ আগত খুলি ব্যক্ত কৰিছে কণ্ঠশিল্পীগৰাকীয়ে আৰু লগতে উদয়পুৰৰ সুমি বিয়ালৈও গৈছিলে কণ্ঠশিল্পীগৰাকীয়ে অৰ্থাৎ উদয়পুৰত ৰাজস্থানৰ উদয়পুৰত সুমি বৰাই যি ডেষ্টিনেশ্যন ৱেডিং পাতিছিলে সেই ডেষ্টিনেশ্যন ৱেডিঙতো অংশগ্ৰহণ কৰিছিলে কণ্ঠশিল্পী দীক্ষু শৰ্মা আৰু তেওঁৰ পত্নী আৰু শেহতীয়াকৈ বৰ্তমান সময়ত সকলো সংবাদ মাধ্যমৰ আগত ইতিমধ্যে খুলি সকলোবোৰ কথা প্ৰকাশ কৰিছে খুদ কণ্ঠশিল্পীগৰাকীয়ে আৰু লগতে তেওঁ উল্লেখ কৰিছিল যে মঙলবাৰে দিনৰ 1 বজাৰ পৰা তেওঁ বাসগৃহত আছিলে সুমি বৰা আৰু তাৰ্কিক বৰুৱা আৰু সেই দিনৰ 1 বজাৰ পৰা নিশা 12 বজালৈকে আত্মগোপন কৰি আছিলে সুমি বৰা আৰু তাৰ্কিক বৰুৱা আৰু শেহতীয়াকৈ তেওঁ যিহেতু বহুত মানসিক চাপত আছিলে বুলি কৈছে কণ্ঠশিল্পীগৰাকীয়ে কিন্তু কোনো ধৰণৰ কিন্তু সঁচা কথা তেওঁ বৰ্তমান সময়লৈকে প্ৰকাশ কৰা নাছিলে অৰ্থাৎ আত্মগোপন কৰি থকা অৱস্থাতে দীক্ষুৱে তেওঁ সুধিছিলে অৰ্থাৎ কণ্ঠশিল্পীগৰাকী তেওঁ সুধিছিলে যে কি হৈছিলে কিন্তু সুমি বৰা বা তাৰ্কিক বৰুৱাই কোনো ধৰণৰ তেওঁলোকৰ যি সঁচা কথা আছিলে তেওঁলোকে কি কেছত তেওঁলোকৰ নাম সাঙুৰ হৈছে সেই বিষয়টো সন্দৰ্ভত তেওঁলোকে কোনো এটা কথাও কোৱা নাছিলে কেৱল তেওঁলোকে কৈছিল যে তেওঁলোকে বহুত মানসিক চাপত ভুগি আছে বহুত তেওঁ দুখত আছে সেয়েহে তেওঁলোকৰ ঘৰলৈ আহিছে অৰ্থাৎ কণ্ঠশিল্পীগৰাকী ঘৰলৈ আহিছে বুলি ইতিমধ্যে মন্তব্য পোষণ কৰিছে আৰু শেহতীয়াকৈ যি বুধবাৰৰ দিনটোত যেতিয়া ঘটনাসমূহ ফাদিল হৈছে সংবাদ মাধ্যমত তেতিয়া সকলোবোৰ কথা কণ্ঠশিল্পী দীক্ষু শৰ্মাই গম পাইছে আৰু সকলোবোৰ কথা গম পোৱাৰ পিছতে ইতিমধ্যে সংবাদ মাধ্যমৰ আগত স্পষ্টভাৱে উল্লেখ কৰিছিল যে মঙলবাৰে দিনৰ 1 বজাৰ পৰা নিশা 12 বজালৈকে সুমি বৰা মোৰ ঘৰতে আছিলে অৰ্থাৎ কণ্ঠশিল্পী দীক্ষু শৰ্মাৰ ঘৰতে আত্মগোপন কৰি আছিল বুলি ইতিমধ্যে সংবাদ মাধ্যমৰ আগত স্পষ্টভাৱে উল্লেখ কৰিছে খুদ কণ্ঠশিল্পীগৰাকী আৰু তেওঁৰ পত্নীয়ে আৰু এই ঘটনা সন্দৰ্ভত কণ্ঠশিল্পীগৰাকীয়ে কি মন্তব্য প্ৰদান কৰিছে সংবাদ মাধ্যমৰ আগত সেয়া আমি আপোনালোকলৈ আগবঢ়াইছোঁ তাৰমানে মই মোৰ দিনাখন 2 তাৰিখে নলবাৰী কলেজত অনুষ্ঠান আছিলে তো মই ৰাতিপুৱা 12টা বজাত ওলাই গৈছিলোঁ তো আহি পেলাই তো তাই কৈছে মোক মাজতে ফোন কৰি যে সুমি আৰু তাৰ্কিক আহিছে তো তেতিয়া অলৰেডি মই কিবা কিবি নিউজবোৰ পাই আছোঁ আৰু মনে মনে কিবা কিবি ভাবি আছোঁ আৰু তাৰপিছত আহি মই
9টা 9:30 মানত ঘৰ সোমাইছোহি তেতিয়া দুইজন আছেই দুইজন একদম টেনশ্যনত আছিলে আৰু মানে এতিয়া কি কৰোঁ কি নকৰোঁ টাইপ মানে বস্তুটো সুধিছে আৰু চ' তেনেকুৱা স্থলত তাইও ছাজেষ্ট কৰি আছে যে একচুৱেলি তহঁতে সঁচা কথাবিলাক ক'ব লাগে যে তাইও বাৰে বাৰে সুধিছে যে তহঁতে কিবা মানে কিবা ক'বলগীয়া আছে নেকি কিবা আছে নেকি যদি আছে তহঁতে খোলা খুলিকৈ ক কৈছে নাই নাই একো নাই বুলি কৈছে হেৰি কৰিছে তাৰমানে দুইটাই মানে কি কৰোঁ এতিয়া বুলি এনেকুৱা কৈছে কিন্তু মোৰ মানে এনেকুৱা লাগিছে যে এওঁলোক মোৰ মানে ভয় লাগিছে লাহে লাহে যে এওঁলোকতো ইয়াত থকা মানে এতিয়া মানুহে আমাকো সন্দেহ কৰিব পাৰে চ' তাই কৈছে বাৰে বাৰে যে তহঁতে যোৱা ভাল নেকি তো তেনেকুৱা অৱস্থা চলি থাকোঁতেই চ' তাকিকে সুধিছে মোক দাদা ৰিক্সুদা হেৰি পঁচিছ ছাৰ বশিষ্ঠ বুলি আহিছে কি কৰোঁ বোলো তুমি ফোনটো ধৰা তুমি ফোন ধৰা যি হয় তুমি ক্লিয়াৰ কাট তুমি কথা পাতা কাৰণ তোমাক বিচাৰিবই তোমালোকক বিচাৰিবই যিহেতু ছাৰৰ লগতে মানে সম্পৰ্ক আছে যিহেতু ঘৰুৱাই যিহেতু গতিকে তো তোমালোকক বিচাৰিবই পুলিচে আৰু তোমালোকে পলাই লাভ নাই তোমালোকে চাৰেণ্ডাৰ কৰা পুলিচৰ ওচৰত নিজে যোৱা লাগিলে তেতিয়া তোমাৰ মানে যি ক'ব লগা আছে তাতে তুমি ক্লিয়াৰ কাট পালে ক'ব পাৰিবা তো তেনেকৈ ক'লে সি ফোনটো ধৰা নহ'ল তাৰ মানে কি কৰোঁ কি নকৰোঁ ভয়তে তাৰমানে ফোনটো সি নধৰিলে মই কি কৰোঁ মোৰ তুমি কল বেক কৰা তো তেওঁ কল বেক কৰিলে ফোনটো কিন্তু কল বেক কৰোঁতে তেখেতে নুঠালে ফোনটো যোনে ফোনটো কৰিছিলে কিন্তু তাৰপিছতে মই সিহঁতক ক'লোঁ যে তোমালোক ইমিডিয়েট আমাৰ ঘৰৰ পৰা এতিয়া যোৱা কাৰণ এইবিলাক কথা ভাল কথা নহয় ত' তোমালোক এতিয়া ওলাই দিয়া তোমালোকে ডাইৰেক্ট পুলিচক ফোনটো কৰি তুমি লাগে বশিষ্ঠ থানাৰ যদি অচি ছাৰে ফোন কৰিছে তুমি কেনেকৈ ক'ত লগ পাব লাগে কি কথা আৰু যদি তোমাৰ ঘৰতো আহিব বিচাৰিছে তুমি তেওঁলোকক ৱেলকাম কৰা আৰু মানে কথাখিনি তোমালোকে ক্লিয়াৰ কাট পাতা আমি এইখিনিয়ে কৈছোঁ তো তেওঁলোকে লৰালৰিকৈ দুইজন ওলাই গৈছে আমাৰ ঘৰৰ পৰা তো ওলাই গৈ পেলাই তাৰপিছত ক'ত কি গৈছে আৰু আমি গম নাপাওঁ আমাৰ ঘৰত অফ কৰা নাই কাৰণ সিহঁতে কথা পাতি গৈছে ফোনত কাৰোবাৰ লগত কথা পাতিয়ে গৈছে যে তলত অফ কৰিব পাৰে তেওঁলোকে আছিলে আগতে কাৰণ চুমিৰ লগতে কাৰণ আমাৰ তাৰ্কিকৰ লগত প্ৰথমৰ পৰা চিনাকি এজ এ ফটোগ্ৰাফাৰ তাৰ্কিকৰ লগত মোৰ তাইৰ বহুত আগৰ পৰাই চিনাকি তো তাৰ্কিকৰ থ্ৰুৰে তাৰ্কিকৰ ফিয়ঞ্চি হিচাপে আমি চুমি বৰাক চিনি পাওঁ আৰু 18 চনত চুমি বৰাই আমাৰ পাৰিজাত গানটোত প্ৰথম এক্টিং কৰিছিলে মোৰ পাৰিজাত গানটো তাই লিখা আছিলে চ' সেই গানটোৰ জৰিয়তে চুমিয়ে আত্মপ্ৰকাশ কৰিছিলে আৰু সেইটো কাৰণে চুমিয়ে মানে সদায় গ্ৰেটিটিউড দি থাকে আমাক যে দীক্ষিতা আৰু বিজি পাই মোক ইণ্ডাষ্ট্ৰীত চান্স দিছিলে তো সেই সূত্ৰে তাই আহি থাকে মাজে মাজে ঘৰুৱাভাৱে মানে ঘৰুৱা নিচিনা হৈ পৰিছিলে যেতিয়া গুৱাহাটী আহে আমাৰ তাত আহে মানে শ্বুটিং থাকিলেও আহে কেতিয়াবা তো তেনেকৈ 22 চনত বিশালক চিনাকি কৰি দিছিলে বিশাল ফুকনক তো তেনেকৈ বিশালো মাজে মাজে কেতিয়াবা আহে ইয়াৰ আগৰ ঘৰটো থাকোঁতেও আহিছিলে তো সি কিন্তু ইমান বেছি নাহে তাৰ কিবা মিটিং চিটিং কেতিয়াবা থাকে আৰু হোটেলে মানে সিহঁতৰ মিটিং চিটিংবোৰ হয় তো তাতে থাকে কিন্তু চুমি আহে মাজে মাজে তো আমিও একো কণ্টেক্ট কৰা নাই আমাকো তেওঁলোকে কণ্টেক্ট কৰিবলৈ চেষ্টা কৰা নাই এতিয়া ক'ত আছে কিবা জানে নেকি সেইটো কথা আমি গম নাপাওঁ ইয়াৰ পৰা ওলাই যোৱাৰ পিছত আৰু ক'ত গৈছে কি কথা কি মানুহ আছে মইতো নাই নতুন তাই কৈছোঁ অকণমান আঁতৰি দিছোন এটা মানে দিনৰ এটা দিনতে আহিছে আহি ৰাতিলৈকে বহি আছে মই 90টা আহিছোঁ 10টা সিমান মান 1টা বজাৰ পৰা 10টালৈকে ইয়াত থাকে আছে বহুত সময় আছে সম্ভৱ নহয় সেইটো কথা মোৰ কাৰণ আমি ইমান পইচা ইনকাম কৰি পোৱা নাই আমি যি কৰোঁ প্ৰগ্ৰেমৰ ফালৰ পৰা যি পইচা পাওঁ গান ৰেকৰ্ড কৰি সেই দি আমি তেনেকুৱা কোটিটকীয়া বিয়া আমি পাতিব নোৱাৰোঁ সেইটো এতিয়া ট্ৰেডিং কৰে বুলি গম পাওঁ তো তেনেকৈ চুমি বৰাই ট্ৰেডিং কৰে বুলি নাজানো বিশালে ষ্টক মাৰ্কেটৰ কিবা কাম কৰে বুলি মই জানো চ' তেনেকৈ চাগে সিহঁতৰ ট্ৰেডিঙত পইচা আহে মই এনেকৈ ভাবিছিলোঁ আৰু মই মানে অকল এনেকুৱাকৈ ভবা নাছিলোঁ যে বিশালে পইচা দিছে মই ভাবিছোঁ তাৰ্কিক বৰাইতো ইমান বছৰৰ পৰা ফটোগ্ৰাফী কৰি আছে সিহঁতেও চাগে জমা কৰিছে চুমিও চাগে ক'ৰবাত জমা কৰি সেইটো ইমান কোটি টকাৰে আমিতো নোৱাৰোঁ এতিয়া তেওঁলোকে কেনেকৈ কৰিছে সেইটো মই সোধাও নাই তেওঁলোকক যে ক'ৰ পৰা কি পইচা তোমালোকে মেনেজ কৰিছে ইমান ভিতৰুৱা কথা আমি একচুৱেলি পাতা নাই কেতিয়াও তাত আমি 2 দিন আছিলোঁ মানে 2 দিন মানে কি এদিনতে চবখিনি হৈছিলে তাৰ আগদিনাখন আমি বেলেগ এখন হোটেলত আছিলোঁ ৰেডিশ্যন ব্লু বুলি এখন হোটেল আছিলোঁ মানে প্ৰথম দিনাখন গৈ জয়পুৰত ৰেডিশ্যন ব্লুত আছিলোঁ ৰেডিশ্যন ব্লুৰ পৰা আমাক পিছদিনা ৰাতিপুৱা লৈ গৈছিলে তালৈকে ৰাফেললৈ লৈ গ'ল তো ৰাফেলত আমি সিদিনাখন গৈয়ে কিবা মেহেন্দি
মুঠতে এদিনত সেই কামবোৰ সমাপ্ত হৈছে আৰু পিছদিনা আমি গুচি আহিছোঁ নে এদিনত নে দুদিন থাকিব বিয়াৰ দুদিন 6টা 7টা অনুষ্ঠান আমি ৰাতিপুৱাৰ পৰা কিবা এইবিলাক মেহেন্দি তাৰপিছত সংগীত মেহেন্দি দিনত গধূলি সংগীত তাৰপিছত আমি গৈ পাওঁতে দেৰি হৈছিলে পিছদিনা বিয়া জোৰোণ আছিলে বিয়া আছিলে আৰু বিয়াৰ পিছত ৰাতি ককটেইল পাৰ্টি আছিলে কিন্তু সেইদিনা ৰাজস্থানত কিবা বন্ধ আছিলে কাৰণে ককটেইল পাৰ্টিটো এনেই নিজে সেইদিনা ককটেইল পাৰ্টিত একো লিকাৰ চিকাৰ নাছিলে কাৰণ সেইদিনা ৰাজস্থানত কিবা বন্ধ তাৰমানে মোৰ দিনাখন 2 তাৰিখে নলবাৰী কলেজত অনুষ্ঠান আছিলে